হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আছাম বিএছ চেণ্টাৰ। আজিৰ ভিডিঅ'টোত আমি সপ্তম শ্ৰেণীৰ অধ্যায় 2 ভগ্নাংশ আৰু দশমিক পাঠটোৰ অনুশীলনী 2.1ৰ প্ৰশ্নকেইটা সমাধান কৰিম। তাৰ আগতে আমি প্ৰথমে যিহেতু ভগ্নাংশৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ, ভগ্নাংশটো কেনেকুৱা হয় তাৰ বিষয়ে আৰু ভগ্নাংশৰ কি কি প্ৰকাৰ আছে তাৰ বিষয়ে অকণমান জানি ল'ম। ভগ্নাংশবিলাক লব আৰু হৰ হিচাপে থাকে। ভগ্নাংশ মানে হল সংখ্যা এটাৰ ভঙা অংশ। এতিয়া ভগ্নাংশ তিনি প্ৰকাৰৰ থাকে। প্ৰথমটো হল প্ৰকৃত ভগ্নাংশ, তাৰপিছত অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ কাক কয়? হৰ লবতকৈ ডাঙৰ হলে তাক প্ৰকৃত ভগ্নাংশ বোলে, আৰু যদি লব হৰতকৈ ডাঙৰ হয় তাক অপ্ৰকৃত ভগ্নাংশ বোলে। আৰু যেতিয়া এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ বা যোগ হৈ থাকিলে তাক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। উদাহৰণত দিয়া আছে কিছুমান ভগ্নাংশ, তাৰ পৰা তালিকাখন ভাগ অনুসৰি সজুৱাব কৈছে। ভগ্নাংশ কোনটো কি ভগ্নাংশ হয় সেইটো অনুসৰি সজুৱাব কৈছে। প্ৰথমটো কি আছে? প্ৰথমটো আছিলে 2/3। 2/3 মানে কি? তলত কি আছে 3, ওপৰত কি আছে 2, লব আছে 2, হৰ আছে 3। এতিয়া হৰটো লবতকৈ ডাঙৰ আছে, সেইকাৰণে এইটো কি হ'ল? এইটো হৈ গ'ল প্ৰকৃত ভগ্নাংশ। যেতিয়া হৰটো ডাঙৰ থাকিব তেতিয়া তাক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব। তাৰপিছত আছে 5/7, তলত কি আছে? ডাঙৰ সংখ্যা আছে, সেইকাৰণে এইটো হৈ গ'ল প্ৰকৃত ভগ্নাংশ। আৰু তাৰপিছৰ উদাহৰণটো দিয়া আছে 7/4। তাৰমানে কি এইটোৰ ক্ষেত্ৰত কি চালো? লবটো হৰতকৈ ডাঙৰ, সেইকাৰণে ই হৈ গ'ল অপ্ৰকৃত ভগ্নাংশ। আৰু যেতিয়া এটা স্বাভাৱিক সংখ্যা যেনেকুৱা দিয়া আছে 1/2, এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ যোগ হৈ আছে, এইটো হৈ যাব মিশ্ৰ ভগ্নাংশ। এনেকৈ তোমালোকে কোনটো প্ৰকৃত ভগ্নাংশ, কোনটো অপ্ৰকৃত ভগ্নাংশ আৰু কোনটো মিশ্ৰ ভগ্নাংশ সেইটো যাতে আইডেণ্টিফাই কৰিব পাৰা, বুজিব পাৰা, তেনেহ'লে আমি অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰিবলৈ সহজ হ'ব। তাৰপিছত আৰু এটা বস্তুলৈ মন কৰিব লাগিব, সমমান বা সমতুল্য ভগ্নাংশ কাক কয়? যেনেকুৱা উদাহৰণত দিয়া আছে 2/3 সংখ্যাটোৰ লগত যদি আমি ওপৰতো 2 পূৰণ কৰি দিওঁ, তলতো 2 পূৰণ কৰি দিওঁ, 2 2 গুণ 4, 2 3 গুণ 6। আকৌ ওপৰত 3 পূৰণ কৰি দিলোঁ, তলতো 3 পূৰণ কৰি দিলোঁ, 2 3 গুণ 6, 3 3 গুণ 9। এতিয়া এনেকৈ যিমানবোৰ ভগ্নাংশ পাম এই গোটেইকেইটাক একেলগে সমমান বা সমতুল্য ভগ্নাংশ বুলি কোৱা হয়। এতিয়া আমি অনুশীলনী 2.1ৰ 1 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম। 1 নম্বৰৰ এৰ 1 প্ৰশ্নটো আছে 6 পূৰণ 2 হৰণ 3। 6টো হ'ল স্বাভাৱিক সংখ্যা, ইয়াৰ তলত একো নাই, মানে মনে মনে 1 আছে বুলি ধৰি ল'ব লাগিব। এতিয়া লবৰ লগত লব আৰু হৰৰ লগত হৰ পূৰণ কৰিব লাগিব। এতিয়া 6 2 গুণ 12, 3 1 গুণ 3, কিমান পালোঁ? 12/3। এতিয়া আমি এই সংখ্যাটো কাটাকাটি কৰি সৰু কৰিব লাগিব। 3 1 গুণ 3, 3 4 গুণ 12, উত্তৰটো আহিল কিমান? 4। এইটোৱেই হ'ল উত্তৰ। আৰু 2 নম্বৰ প্ৰশ্নটো আছে 7 পূৰণ 1/5। তাৰপিছত 7ৰ তলত একো নাই, মানে মনে মনে 1 আছে বুলি ধৰি ল'ব লাগিব। আৰু লব আৰু লব পূৰণ কৰিম, 7 1 গুণ 7, তলত থাকিল 5 1 গুণ 5। এতিয়া আমি কিমান পালোঁ? 7/5। 7/5 হ'ল এটা অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ থাকিলে তাক কি কৰিব লাগিব? মিশ্ৰ ইমানখিনিও লিখিলে হ'ব। আৰু মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলেহে উত্তৰমালাৰ লগত মিলিব। 7 হৰণ 5, 5টো 7ৰ মাজত কিমান বাৰ যাব? 1 বাৰ যাব। 1 বাৰ গ'লে কি হ'ব? 5 1 গুণ 5, 7ৰ পৰা 5 গ'লে কিমান থাকিব? 2। মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব? ভাগফলটো আগতে লিখিবা, 1 আছে 1, তাৰপিছত ভাগশেষটো ওপৰত থাকিব 2, তলত 5 আছিল, গতিকে 5 থাকিব। এইটোৱে হ'ল আমাৰ উত্তৰ 1
2/5। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম। 5 পূৰণ 2 3/4 আছে, গতিকে এটা স্বাভাৱিক সংখ্যা তাৰ লগত এটা মিশ্ৰ ভগ্নাংশৰ পূৰণ কৰিব লাগে, গতিকে 5টো থাকিব সেম। এতিয়া আমি মিশ্ৰ ভগ্নাংশটো ভগ্নাংশত কেনেকৈ পৰিৱৰ্তন কৰিব লাগে, তাৰ কাৰণে যিটো স্বাভাৱিক সংখ্যা থাকিব সেইটোৰ লগত এবাৰ হৰটো পূৰণ হ'ব, তেনেহ'লে 2 পূৰণ 4 আৰু লবটো যোগ হ'ব, যোগ 3। তলত আছিল কিমান 4 4 থাকিব। তাৰপিছত 5টো থাকিল, তাৰপিছত কিমান হ'ব 4 2 গুণ 8 যোগ 3, ওপৰত কিমান আহিল 11, তলত কিমান আছিলে 4। এতিয়া 5ৰ তলত একো নাই, মনে মনে 1 আছে। এতিয়া লবৰ লগত লব আৰু হৰৰ লগত হৰ পূৰণ কৰিম। 5 11 গুণ কিমান হয় 55, তলত কিমান আছিল 4। এতিয়া আমি কি পালো, আকৌ এটা অপ্ৰকৃত ভগ্নাংশ পালো। এইটো আমি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগিব। কেনেকৈ 55ক 4 দি হৰণ কৰিব লাগিব। এটা সংখ্যা লৈছো, 5ৰ মাজত কিমান বাৰ যায়, একবাৰ, মাইনাস কৰিলো, থাকিল কিমান 1। 5টো তলত টানি আনিলো, কিমান হল 15। 4টো 15ৰ মাজত কিমান বাৰ যাব, 4 3 গুণ 12, মাইনাস কৰিলো, কিমান থাকিল 3। এতিয়া কি কৰিম, প্ৰথমে ভাগফলটো লিখিম। ভাগফল কিমান আছে 13, তাৰপিছত ভাগশেষ 3, তলত 4 আছিল, 4 থাকিব। এইটো উত্তৰ মানৰ লগত মিলি যাব। এনেকৈ কৰিলে শুদ্ধ হ'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 4 নম্বৰ প্ৰশ্নটো আছে এটা মিশ্ৰ ভগ্নাংশ আৰু এটা স্বাভাৱিক সংখ্যাৰ পূৰণ। প্ৰথমে মিশ্ৰ ভগ্নাংশটো ভগ্নাংশত পৰিৱৰ্তন কৰিম। কি হ'ব 3 পূৰণ 7 যোগ 5, তলত 7 আছিল, 7 থাকিব, আৰু ইনটু 28। এতিয়া 7 3 গুণ কিমান হ'ল 7 3 গুণ 21 যোগ 5 কিমান হ'ল 26, তলত 7 আছিল, 7 থাকিব, পূৰণ 28। এতিয়া এইটোৰ লগত এইটো কাটাকাটি কৰিব পাৰোঁ। 7 1 গুণ 7, 7 4 গুণ 28, থাকিল কিমান 26 পূৰণ 4। এটা আমি পূৰণ কৰি দিম ডাইৰেক্টলি, ইয়াৰ পৰাই পূৰণ কৰি দিব পাৰোঁ। 4 6 গুণ 24, হাতত থাকিল 2, 4 2 গুণ 8 আৰু 10 কিমান হ'ল 8 আৰু 2 যোগ কৰি 10। দিস ইজ দ্য আনসার। তাৰপিছত 1 নম্বৰৰ এর 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। এটা মিশ্ৰ ভগ্নাংশ আৰু এটা স্বাভাৱিক সংখ্যাৰ পূৰণ। মিশ্ৰ ভগ্নাংশত পৰিৱৰ্তন কৰিম। 2 পূৰণ 4 যোগ 3, তলত 4 আছিল, 4 থাকিব, পূৰণ 5। 4 2 গুণ কিমান হ'ল 8 যোগ 3 কিমান হ'ল 11, তলত আছে 4, পূৰণ 5। 5ৰ তলত একো নাই, মনে মনে 1 আছে। এতিয়া লবৰ লগত লব পূৰণ হ'ব। 11 5 গুণ কিমান হয় 55, তলত 4 1 গুণ 4। আকৌ কি কৰিম, মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰি 55 হৰণ 4 কিমান বাৰ যাব, 5ত একবাৰ যাব, মাইনাস কৰিলে 1 থাকিব, 5টো টানি আনিলো, 15ত 3 বাৰ যাব, 3 4 গুণ 12, বাকি থাকিল 3। মিশ্ৰ ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিম, ভাগফলটো লিখিম 13, ভাগশেষ 3, তলত 4 আছিল, 4 থাকিব। এতিয়া আমি 1 নম্বৰৰ বিৰ 1 প্ৰশ্নটো সমাধান কৰিম। ইয়াতে সুধিছে এইটো এটা প্ৰকৃত ভগ্নাংশ আৰু এটা প্ৰকৃত ভগ্নাংশৰ পূৰণ। এটা প্ৰকৃত ভগ্নাংশ আৰু এটা প্ৰকৃত ভগ্নাংশৰ লগত পূৰণ কৰিব দিছে। লব আৰু লব পূৰণ কৰিলে কি হ'ব 1 1 গুণ 1, আৰু হৰ পূৰণ কৰিলে কিমান হ'ব 7 9 গুণ কিমান হ'ল 63। এইটোৱে হ'ল উত্তৰ। তাৰপিছত বিৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 1/45 ইনটু 9/10, এইটো আমি দেখা পাইছোঁ কি এইটোৰ লগত এইটো আমি কাটিব পাৰোঁ। কেনেকৈ 9 1 গুণ 9, 9 5 গুণ 45। এতিয়া বাকী থাকিল কিমান, ওপৰত থাকিল 1, ইয়াতেও থাকিল 1, 1 আৰু 1 পূৰণ কৰিলে হ'ব 1 1 1 গুণ 1। ইয়াতে বাকী থাকিল 5, ইয়াতে বাকী থাকিল 10, 5 10 গুণ
50 এইটোৱে উত্তৰ। একৰ বি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 4/15 × 9/10। এইটোৰ লগত এইটো কাটিব পাৰোঁ 2 দি। কেনেকৈ? 2 2 গুণ 4, 2 5 গুণ 10। এইটোৰ ওপৰত কিমান থাকিল? 2, তলত থাকিল 15 পূৰণ 9 আৰু 5। এইটোৰ লগত এইটো কাটিব পাৰি। 3 3 গুণ 9, 3 5 গুণ 15। বাকী থাকিল কিমান? ওপৰত থাকিল 2 আৰু 3, 2 3 গুণ 6। তলত থাকিল 5 পূৰণ 5, 5 5 গুণ 25। এইটো আমি কি পালোঁ? এটা প্ৰকৃত ভগ্নাংশ, যেহেতু হৰটো ডাঙৰ, গতিকে এইটো হ'ব উত্তৰ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো হ'ল 51/40 × 64/34। এতিয়া আমি এইটো সংখ্যাৰ লগত আৰু এইটো সংখ্যাৰ লগত সাদৃশ্য দেখা পালোঁ। কি সাদৃশ্য? 17 2 গুণ 34, 17 3 গুণ 150। আৰু এইটোৰ লগত এইটো সাদৃশ্য আছে, 8 5 গুণ 40 আৰু 8 8 গুণ 64। এতিয়া বাকী থাকিল কিমান? আকৌ কাটিব পাৰোঁ। 2 1 গুণ 2, 2 4 গুণ 8। বাকী থাকিল কিমান? 3 পূৰণ 4, তলত থাকিল 5। কিমান হ'ব? 4 3 গুণ 12 হৰণ 5। এইটো পালোঁ আমি অপ্ৰকৃত ভগ্নাংশ। এইটো আমি মিশ্ৰ ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিম? হৰণ কৰিম। 5 দি 12 হৰণ কৰিলে কিমান বাৰ যাব? 2 বাৰ যাব। 2 বাৰ গ'লে 10, 5 2 গুণে 10, 12 পৰা 10 গ'লে 2। তেনেহ'লে মিশ্ৰ ভগ্নাংশটো কি হ'ব? হৰণ ফল আহিল 2, ভাগশেষ হ'ল 2, তলত 5 আছিল, 5 থাকিব। এইটোৱে উত্তৰ। এতিয়া আমি একৰ বিৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 4/5 × 12/17। লব আৰু লব পূৰণ কৰিম। 12 ৰ 4 গুণ কিমান হয়? 48। আৰু 5 ৰ 17 গুণ কিমান হয়? 85। এইটো এটা কি পালোঁ? প্ৰকৃত ভগ্নাংশ, গতিকে এইটোৱে হ'ব উত্তৰ। এতিয়া আমি 1 নম্বৰৰ চিৰ প্ৰথম প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে দুটা মিশ্ৰ ভগ্নাংশৰ পূৰণ। 4 2/7 × 11 2/3। প্ৰথমে কি কৰিম? মিশ্ৰ ভগ্নাংশক ভগ্নাংশলৈ ৰূপান্তৰিত কৰিম। 4 পূৰণ 7 যোগ 2, তলত থাকিল 7। আৰু ইয়াতে কি হ'ব? 11 পূৰণ 3 যোগ 2, তলত 3 আছিল, 3 থাকিব। কিমান হ'ল? 4 7 গুণ 28 যোগ 2 কিমান হ'ল? 30। তলত 7 আছিল, 7 থাকিব। 11 ৰ 3 গুণ 33 আৰু থাকিল কিমান? যোগ 2 কিমান হ'ল? 35। আৰু তলত 3 আছিল, 3 থাকিব। এতিয়া এইটোৰ লগত এইটো সাদৃশ্য দেখা পালোঁ। 7 1 গুণ 7, 7 5 গুণ 35, 3 1 গুণ 3, 3 10 গুণ 30। তলত একো নাই, 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব। গতিকে 10 পূৰণ 5 কিমান হ'ল? 5 10 গুণ 50। এইটোৱে উত্তৰ। এতিয়া চিৰ 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। এইটোও কি দিছে? দুটা মিশ্ৰ ভগ্নাংশৰ পূৰণ। প্ৰথমে মিশ্ৰ ভগ্নাংশটো ভগ্নাংশলৈ ৰূপান্তৰিত কৰিম। 9 পূৰণ 3 যোগ 2, তলত থাকিল 3। 4 পূৰণ 5 যোগ 4, তলত 5 আছিল, 5 থাকিব। 9 3 গুণ 27 আৰু 2 কিমান হ'ল? 29, তলত 3 আছিল, 3 থাকিব। 4 5 গুণ 20 যোগ 4 কিমান হ'ল? 24, তলত 5 আছিল, 5 থাকিব। এইটোৰ লগত এইটো সাদৃশ্য আছে। 3 1 গুণ 3, 3 8 গুণ 24। ওপৰত কিমান থাকিল? 29 পূৰণ 8, তলত 1 আৰু 5 পূৰণ কৰিলে কি হ'ব? 5 1 গুণ 5। এতিয়া প্ৰথমে 29 আৰু 8টো পূৰণ কৰিব লাগিব। 8 9 গুণ 72, হাতত থাকিল 7। 8 2 গুণ 16, 16 আৰু 7ত কিমান হয়? 23। এতিয়া ওপৰত কিমান পালোঁ? 2 3 2, তলত আহিল 5। এতিয়া কি পালোঁ? আমি এটা অপৰিকৃত ভগ্নাংশ পালোঁ। যেতিয়া অপৰিকৃত ভগ্নাংশ পাম, এইটো মিশ্ৰ ভগ্নাংশত পৰিৱৰ্তন কৰিব লাগিব। কেনেকৈ? 2 3 2
হরণ 5 আছে 5 দিল, এটা সংখ্যা ললে তো হরণ না যায়, দুটা লৈছো 23। 23 মাজত 5 কিমান বাৰ যাব, 4 বাৰ যাব, 4 বাৰ গ'লে কিমান হ'ব 20, বাকি থাকিল 3, 2টো টানি আনিলো কিমান হ'ল 32। এতিয়া 32ৰ মাজত কিমান বাৰ যাব, 6 বাৰ যাব, 6 বাৰ গ'লে কিমান হয় 5 6 গুণ 30, বাকি থাকিল 2। ইয়াৰ মিশ্র ভগ্নাংশ রূপটো কি হ'ব, ভাগফল 46 ভাগশেষ 2 আৰু তলত 5 আছিল 5 থাকিব। আমি একৰ চিৰ 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো হ'ল 5/6 ইন্টু 6 3/7 দুটা মিশ্র ভগ্নাংশৰ পূৰণ কৰিব লাগে। প্ৰথমে মিশ্র ভগ্নাংশটো ভগ্নাংশত পৰিৱৰ্তন কৰিব লাগিব। তাৰ কাৰণে 5 পূৰণ 6 যোগ 5, তলত 6 আছিল 6 থাকিব, আৰু 6 পূৰণ 7 যোগ 3, তলত কিমান আছিল 7, 7 থাকিব, কিমান হ'ল 5 6 গুণ কিমান হ'ল 30 যোগ 5 কিমান হ'ল 35, তলত 6 পূৰণ 6 7 গুণ 42 যোগ 3 কিমান হ'ল 45, আৰু তলতে 7 আছিল 7 থাকিব। এতিয়া 7ৰ লগত 35টো কটাকটি কৰিব পাৰি, 7 1 গুণ 7, 7 5 গুণ 35, এটা থাকিল কিমান, উপৰত থাকিল 5 পূৰণ 45, তলতে থাকিল 6। এতিয়া 45ক 5 দি পূৰণ কৰিম, 5 5 গুণ 25, হাতত থাকিল 2, 5 4 গুণ 20, আৰু 2 কিমান হ'ল 22, কিমান হ'ল 225 হৰণ 6 পালো এটা অপ্রকৃত ভগ্নাংশ। এতিয়া অপ্রকৃত ভগ্নাংশটো কি কৰিম, মিশ্র ভগ্নাংশত পৰিৱৰ্তন কৰিম। 225 হৰণ 6, এটা সংখ্যা যদি লও ভাগ না যায়, দুটা সংখ্যা লৈছো, কিমান বাৰ যাব 3 6 গুণ 18, বাকি থাকিল কিমান 22ৰ পৰা 18 গ'লে থাকে কিমান 4, 5টো তলত আনিলে কিমান হ'ব 45, 45ৰ মাজত কিমান যাব 6 7 গুণ 42, মাইনাস কৰিলে কিমান থাকিব 3। এতিয়া মিশ্র ভগ্নাংশৰ ৰূপটো কি হ'ব, ভাগফল আহিল 37 ভাগশেষ 3, তলতে 6 আছিল 6 থাকিব, এইটি হ'ব তোমালোকৰ উত্তৰ 37 3/6। এতিয়া সিৰ 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। আকৌ মিশ্র ভগ্নাংশ পৰিৱৰ্তন কৰিম ভগ্নাংশলৈ, এইটোৰ লগত এইটো পূৰণ 4 পূৰণ 8 যোগ 1, তলত 8 আছিল 8 থাকিব, ইয়াতে 2 পূৰণ 11 যোগ 10, তলত 11 আছিল 11 থাকিব, 4 8 গুণ 32 যোগ 1 কিমান হ'ল 33, তলত 8 আছিল 8 থাকিব, 2 11 গুণ 22 যোগ 10 কিমান হ'ল 32, 11 আছিল 11 থাকিব। এতিয়া এটোৰ লগত এইটো সাদৃশ্য আছে, 8 1 গুণ 8, 8 3 গুণ 24, 8 4 গুণ 32, তাৰপিছত 11 1 গুণ 1, 11 3 গুণ 33, বাকি থাকিল 3, তলত 1 আছে, 1 পূৰণ 1 হলে 1ই হ'ব, পূৰণ ইয়াতে থাকিল 4, তাৰমানে 3 4 গুণ 12, এইটোৱে হ'ল উত্তৰ। এতিয়া আমি একৰ বিৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নটো আছে 4/5 ইন্টু 12/17, লব আৰু লব পূৰণ কৰিম, 12ৰ 4 গুণ কিমান হয় 48, আৰু 5ৰ 70 গুণ কিমান হয় 85, এইটো এটা কি পালো প্ৰকৃত ভগ্নাংশ, গতিকে এইটোৱে হ'ব উত্তৰ।